উদুলি মুদুলি অসমীয়াৰ পদুলি উলহ মালহেৰে পালন মানুহ বিহু ৰঙালীৰ ৰঙত ৰঙীন অসম উৎসৱৰ মধু আলোড়নত কপিছে উজনি নামনি ঢোল পেপাৰ মাতত ৰজন জনাইছে লুইতৰ দুয়োপাৰ বিহু নাম বিহু নাচত উখল মাখল পৰিৱেশ পঞ্চায়ত নিৰ্বাচনৰ পৰিৱেশেও ম্লান কৰিব পৰা নাই বিহুৰ উৎসাহ ঋতুৰাজ বসন্তৰ পৰশ পাই বিনন্দিয়া হোৱা অসমত এতিয়া বাপতি সাহোন বহাগ বিহুৰ বতাহ বলিছে উজনিৰ পৰা নামনিলৈ তথা ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এতিয়া আকাশ বতাহ মুখৰিত কৰি বলিছে বহাগৰ বা শ্ৰীময়ী অসমীৰ শীতল বুকুত উৎসৱৰ মধু আলোড়ন তুলি সৃষ্টি কৰিছে বহাগৰ উন্মাদনা সোমবাৰে কৃষিজীৱী অসমীয়াই পৰম্পৰাগত ৰীতি নীতিৰে গৰু বিহু পালন কৰাৰ পাছত মঙলবাৰে পালন কৰিছে মানুহ বিহু মঙলবাৰৰ পৰাই আৰম্ভ হ'ল অসমীয়া নৱবৰ্ষ মঙলবাৰে 1947 শকৰ 1 বহাগ মানুহ বিহুৰ দিনা পুৱাই প্ৰতিগৰাকী অসমীয়াই গা পা ধুই নামঘৰলৈ গৈ বছৰটো কুশল মংগলেৰে যাবলৈ শৰাই দি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে নামঘৰৰ পৰা আহি এজনে আনজনৰ ঘৰলৈ গৈ বিহুৰ পিঠাপনা জা জলপান খোৱাৰ লগতে কনিষ্ঠজনে জ্যেষ্ঠজনক জনালে সেৱা জ্যেষ্ঠজনে কনিষ্ঠজনক দিলে আশীৰ্বাদ তদুপৰি বায়েক ভনীয়েক খুৰী পেহীহঁতে কেইদিনমানৰ আগতে বৈ ওলোৱা চেনেহৰ বিহুৱানখন দিয়ে ভায়েক ককায়েক আদি এইবোৰৰ পাছতে ডেকা বুঢ়া সকলোৱে মিলি জুৰিলে হুঁচৰি গৃহস্থৰ চোতালত সমস্বৰে গালে দেউতাৰ পদুলিত গোন্ধাইছে মালতী কেতেকী মলে মলাই অ গোবিন্দাই ৰাম এনেকৈ এতিয়া গাঁৱে চহৰে হুঁচৰিয়ে ৰজন জনাই তুলিছে গৃহস্থৰ চোতাল বছৰটো কুশলে যাবলৈ গৃহস্থক মূৰৰ চুলি ছিঙি আশীৰ্বাদ দিছে হুঁচৰি দলে ইফালে গৰু বিহুৰ দিনাৰ পৰাই ৰাজ্যৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহু সন্মিলন ৰঙালী বিহু উৎসৱ বিহু নাম বিহু নাচ ঢোল পেপাৰ মাতত মুখৰিত হৈ পৰিছে বিহুতলী বিহুবলীয়া ৰাইজৰ সমাগমেৰে উদুলি মুদুলি হৈ পৰিছে প্ৰতিখন বিহুতলী ৰাতি এপৰলৈকে বিহুতলীৰ পৰা ভাহি আহিছে বিহু নামৰ অমিয়া সুৰ প্ৰতিখন গাঁৱতে মাজনিশালৈকে ডেকা বুঢ়াই গাইছে হুঁচৰি ৰঙালী বিহুৰ আনন্দত বুৰ গৈছে সকলো ৰঙালী বিহু উপলক্ষে ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে কণী যুঁজৰ লগতে বিভিন্ন গ্ৰাম্য ক্ৰীড়া এইবোৰৰ বাহিৰেও পূৰ্বৰ বিশ্বাস মানি অসমীয়াই নাহৰৰ পাতত লিখিছে দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধাৰ বাতবৃষ্টি শৰং দেৱ মহাদেৱ নমস্তুতে এই মন্ত্ৰশাৰী নাহৰ পাতত লিখি ঘৰত গুজি থলে বতাহ বৰষুণে ঘৰ দুৱাৰ নষ্ট কৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয় কাৰণ বহাগত বতাহ বৰষুণ বেছি হোৱা দেখিবলৈ পোৱা যায় ইপিনে অহা 2 আৰু 7 মেত ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন যাৰ বাবে ৰাজ্যত নিৰ্বাচন কেন্দ্ৰিক কোবাল বতাহো বলি আছে এনে নিৰ্বাচনী পৰিৱেশৰ মাজতো অসমীয়াই অতি উলহ মালহেৰে পালন কৰিছে বাপতি সাহোন বহাগ বিহু কাৰণ বহাগৰ আছে নিজা ৰং আৰু সৌন্দৰ্য বহাগ সদায় অনন্য বহাগে অনন্ত কাললৈ অসমীয়াক নাচিবলৈ গাবলৈ হাঁহিবলৈ যুঁজিবলৈ প্ৰেৰণা যোগায় বহাগ অসমীয়াৰ সাহ বহাগ অসমীয়াৰ শকতি বহাগ অসমীয়াৰ জাতিৰ মান নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.